লুৰিণজ্যোতি গগৈয়ে যোৱাকালি ৰাহুল গান্ধীৰ ভৰিত ধৰি আহিছে নে নাই? অসম চুক্তি অসম আন্দোলনৰ ফলশ্ৰুতি 855 জন শ্বহীদক কোনে গুলিয়াই হত্যা কৰিছিল? ৰাহুল গান্ধীৰ দেউতাকে, ৰাহুল গান্ধীৰ আইতাকে, ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীয়ে। গতিকে যিজন মানুহে যোৱাকালি ৰাহুল গান্ধীৰ ভৰিত ধৰি আহিছে তেওঁক মই উত্তৰ দিব নালাগে। মই ৰাহুল গান্ধীক বুঢ়া আঙুলি দেখুৱাই আহিছোঁ। এইটোৱে পাৰ্থক্য। অসমীয়াৰ পাৰ্থক্য এইটোৱে। মই ৰাহুল গান্ধীক বুঢ়া আঙুলি দেখুৱাইছিলোঁ, লুৰিণজ্যোতি গগৈ ভৰিত ধৰি আহিছে। ইমানেই পাৰ্থক্য। আমিতো অসম চুক্তিৰ ওপৰত গৈ আছোঁ। অসম চুক্তিয়ে যি কৈছিলে তাতকৈতো আমি বহুতখিনি আগুৱাই গৈ আছোঁ। আজি যদি আমি এনেকৈ নাথাকিলোহেঁতেন, আজি আমাৰ জাতিটোৰ কি অৱস্থা হ'লহেঁতেন? চাকৰি বাকৰি পুলিচ চবটো লৈ লৈছিলে, গোটেই ঘূৰাই কোনে আনিলে? আজি গোটেই যিসকলে নাটক কৰিলে তেওঁলোকেতো একো কৰি দিব নোৱাৰিলে, কিন্তু আজি অসমীয়াৰ স্বাভিমান অসমত ঘূৰাই কোনে আনিলে? ইমান দিনে অসমীয়াক তেওঁলোকে দৌৰাই আছিলে, এই জেগাৰ পৰা সেই জেগাত, সেই জেগাৰ পৰা সেই জেগাত, ধুবুৰীৰ পৰা মানকাছাৰ, মানকাছাৰৰ পৰা গৌৰীপুৰ, গৌৰীপুৰৰ পৰা বৰপেটা। এতিয়া মই ওলোটাই আৰম্ভ কৰি দিছোঁ না। গতিকে কোনে কৰি আছে? অসম চুক্তিটো মাইল দূৰত আমি গৈছোঁ। কংগ্ৰেছত নাই থকা বুলি কোনে কৈছে? কিন্তু মই কংগ্ৰেছত থাকোঁতে আমি বদৰুদ্দিনৰ লগত কাজিয়া কৰিছিলোঁ। মই কংগ্ৰেছত থাকোঁতে ৰাহুলক বুঢ়া আঙুলি দেখুৱাইছিলোঁ। মই কংগ্ৰেছত ৰজাৰ দৰে আছিলোঁ। মই এনেকৈ ভৰি চুই থকা নাছিলোঁ নহয়। মই কংগ্ৰেছত দমত আছিলোঁ। যেতিয়া আছিলোঁ কংগ্ৰেছত থাকোঁতেতো মই দমত আছিলোঁ। কেতিয়াবা তলত থকা দেখিছিল নেকি মোক? মইতো দমত আছিলোঁ। গতিকে কোনোবাই যদি যি দলতে নাথাকক কিয় দমত থাকিব লাগিব না। কংগ্ৰেছত থাকোঁতেওতো মই অসমীয়া মানুহৰ কাম কৰি আছিলোঁ। গতিকে মই কংগ্ৰেছত নাই বুলিতো কোৱা নাই। ময়ে এজন পলিটিচিয়ান যোনে কংগ্ৰেছত থকা দিনৰ টুইট মই এটাও মুচি দিয়া নাই। নহ'লে মানুহে বিজেপিত জইন কৰাৰ আগতে চব পুৰণাবিলাক মচি দিয়ে। এতিয়া মইতো মোৰ অতীতটোক অস্বীকাৰ কৰা নাই, কিন্তু লগতে কৈছোঁ যে অতীতটো বহু পৰিমাণে ভুল আছিল। বিজেপিত আমি 10-15 বছৰ আগতেই যোগদান কৰিব লাগিছিল, সেইটোতো মই কৈ আছোঁ। গতিকে তেওঁলোকে সেই কথাটো মনত ৰাখিব লাগে।